কি কম তোমার শাড়িকর বয়সে ওপেনিং করে দিল কেতিয়া ঘোষণা করব নির্বাচন যেতিয়া ঘোষণা হব তেতিয়া মই বুজি নাই তো আমি বহুত দিনৰ পৰা আমি চিন্তা কৰি আছিলো যে ওদালগুৰি এটা মিনি সেক্ৰেটাৰিয়েট বনাব লাগে কিন্তু আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আজি আমি এইটো ফাউণ্ডেশ্যন কৰিলো আৰু পইচাটো গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দিয়া পইচা এই পইচাটো আগৰ প্ৰমোদ বড়োৰ দিনতে আছিল কিন্তু সি ব্যৱহাৰ কৰিব পৰা নাই আমি ব্যৱহাৰ কৰিছে মিনি সেক্ৰেটাৰিয়েট বনোৱাৰ ক্ষেত্ৰত বাছ কি কি ফেচিলিটি থাকিব ছাৰ মিনি সেক্ৰেটাৰিয়েটত মিনি সেক্ৰেটাৰিয়েটৰ কি ফেচিলিটি থাকিবলৈ এই আছাম এছেম্বলিত যোৱা নাই একে বেলেগ একো নাই একে নিৰ্বাচনটো কেনেকুৱা হ'ব নিৰ্বাচন যেতিয়া ঘোষণা হ'ব তেতিয়া মোক সুধিবি এলায়েন্স এইবিলাক নিৰ্বাচন ঘোষণা হোৱাৰ পিছত মোক সুধিবি এতিয়া ইলেকশ্যন হ'ব না নাই এইটো ঘোষণাই কৰা নাই কি নিৰ্বাচন কি এলায়েন্স কি চিট এইবিলাক কিয় সোধে ইলেকশ্যন ঘোষণা হ'ব দে তেতিয়া মোক সুধিবি এইবিলাক কি তথাপি মানে কি কি কম তোমাৰ চাৰিখন বয়সে ওপেনিং কৰি দিলো কেতিয়া ঘোষণা কৰিব ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ কৰিব স্যার মুখ্যমন্ত্রী স্যার যথেষ্ট মানে সাংবাদিকসকলকো মানে উপহার দি আছে স্যার প্রতি বছরতে মোবাইল দিলে স্যার আপোনালোকে খুজিলে মই দিম আমি খুজিছো স্যার এই খুজা নাই আমি খুজি কেতিয়া খুজিছে আজি খুজিছো আজি খুজিছে আপুনি চৰকাৰ কৰিলে কিবা এটা হ'ব